নমস্কাৰ। আমাৰ কেন্দ্ৰীয় নামঘৰ আমাৰ শিমলুগুৰি কেন্দ্ৰীয় নামঘৰত ৰফিক আলী ডাঙৰীয়াৰ তেখেতৰ যোৱা মাহত বসন্ত ওলাইছিলে বৰাই আমি যাক আমি দেৱজ্ঞান কৰোঁ। সেই বৰাই ওলাওঁতে তেখেতে ৰাতি 12টা বজাত ফোন কৰি স্বপ্না বাইদেউক লাগে বুলি মাতি পঠাইছিলে, স্বপ্না বাইদেউকে লক্ষীদাকে লাগে বুলি। মই মানে ভাত নোখোৱাকৈ গুচি গৈ ৰাতি দৌৰি গৈ পাইছোঁ তেওঁৰ ওচৰত। তেওঁ তেতিয়া একো ক'ব নোৱাৰে, একেবাৰে অন্ধ হৈ আছিলে। তেতিয়াই ক'লে যে স্বপ্না বাইদেউ মই ভাগৱত আপোনালোকৰ নামঘৰত মোৰ নামত ভাগৱত এভাগ পঢ়াব লাগিব, সেই ভাগৱত ভাগ পঢ়াব লাগিব। সেই ভাগৱত ভাগ আপুনি সকলো হৰ্তাকৰ্তা হ'ব, খৰচ বহনখিনি আমি দিম। আপোনালোকে ভাগৱতখন মোৰ কাৰণে মোক উদ্ধাৰ কৰি দিব, আমাৰ পৰিয়ালে সকলো খৰচ বহন দিব, আপুনি গোটেইখিনি কৰি দিব পাৰিব নাই? মই ক'লোঁ পাৰিম, তোমাৰ উদ্ধাৰ হওঁতে লাগে, আমাৰ জাতিভেদ নাই, ভগৱানে জাতিভেদ কথা সৃষ্টি কৰা নাই, আমাৰ মানুহে সৃষ্টি কৰিছে, গতিকে আমাৰ লগত একো নাই। মই যিহেতু আমাৰ নামঘৰত আমি সকলো আগভাগ লৈয়ে মই যথেষ্ট এই নামঘৰত আমাৰ এখেতে ছেক্ৰেটেৰী, আমি নামঘৰৰ শহুৰ দেউতাৰ দিনৰ পৰা ইয়াত আমি লাগি থাকোঁ নামঘৰৰ লগত। গতিকে ৰাইজৰ লগত আলোচনা কৰিলোঁ। আমি আলোচনা কৰি লৈ আমাৰ সকলো ৰাইজেও সন্মতি দিলে, ইয়াত কোনো বাধা নাই। যিহেতু আয়ে যেতিয়া আমাৰ নামঘৰ নিজে বাছনি কৰিছে, গতিকে আমি এই ভাগ উদ্ধাৰ কৰাটো আমাৰো কৰ্তব্য। সেয়েহে জ্ঞান চৰ্চা কেন্দ্ৰৰ ভকতবৃন্দ, আমাৰ স্থানীয় ভকতসকল, গোটেই আমাৰ কেন্দ্ৰীয় নামঘৰৰ সমূহ ভক্তপ্ৰাণ ৰাইজ আইসকল গোটেইসকলৰ লগত আলোচনা কৰি আলোচনাৰ মাধ্যমেৰে আজি দিনটো ধাৰ্য কৰি আমি এই অনুষ্ঠানভাগ আমি কৰিবলৈ হেৰি কৰিছোঁ। টোটেল নামঘৰ হেৰি পাতিলোঁ, আপোনাৰ নামঘৰ আমাৰ যিমান কেন্দ্ৰীয় নামঘৰৰ অন্তৰ্গত আছে, আমাৰ 15 ভাগ নামঘৰ আছে। গোটেই 15 ভাগ নামঘৰে প্ৰত্যেকজনৰ নামঘৰীয়া হাতত আমি তামোল পাণ দি নিমন্ত্ৰণ কৰা হৈছে। কেনেকুৱা লাগিছে আজি আপোনাৰ? কেনেকুৱা লাগিছে ৰফিক দা? কেনেকুৱা লাগিছে আজি? কেনেকুৱা লাগিছে আপোনাৰ ইয়াত? সঁচাকৈ ভাল লাগিছে। যিহেতু আজি এটা এনেকুৱা দিন, এদিনটো মই নিজেই ক'ব নোৱাৰোঁ যে মই এনেকুৱা উৎসৱ লৈছোঁ। গতিকে সকলো ৰাইজৰ সৈতে সহযোগ আগবঢ়াইছোঁ আৰু সকলোকে মই বিনম্ৰ অনুৰোধো কৰিছোঁ, যিহেতু আজি এই নামভাগি যে ভাল ধৰণে হৈ যায়, উৎসৱৰ হৈ যায়, সেইবাবে মই অতি আনন্দিত। এই নামঘৰ ভাগলৈ আগবঢ়াই মানে তেওঁ চকুৰে সম্পূৰ্ণ দেখিছে, একেবাৰে অন্ধ হৈ গৈছিলে, একো নেদেখা। আমাৰ নামঘৰলৈ এই ভাগ আগবঢ়োৱাৰ পিছতে তেওঁ স্বাস্থ্যৰ উন্নতি হৈছে। গতিকে আমিও মানে এজনক জীৱনটো দিয়া, জীৱন দান কৰা মাত্ৰ এটা ডাঙৰ কথা বুলি ভাবি আমি সকলো আগভাগ মই লৈ দিছোঁ।